এইটো সব কপিৰাইট লাগিছে এই যে ওপেন আছে এইটো ভিডিওত মানে কপিৰাইট লাগিছে বুলি গম পাইছে কেনেকে মই মানে ভালকে নাজানো যে কেনেকে আহিল খপট কৰি মানে ভিডিওত আগতেটো ভিডিওবিলাক কিছুমান ভিডিওত নাহে তো এতিয়া অলপ মিউজিক ইউজ কৰিছো সেইকাৰণে মানে এনেকৈ আহি গৈছে সেইকাৰণে নাজানাৰ কাৰণে আপোনাৰ ওচৰত অহা হৈছে মানে আৰু ঘৰ ক'ত তোমাৰ মোৰ ঘৰ হয় বঙাইগাঁও ডিষ্ট্ৰিক্টে হয় থাকো মই খৰাগাঁৱত থানা হৈছে যোগীখোপা আমাৰ তাৰে পৰা আহিছো হয় আৰু মোক কেতিয়া লগ পালি মই ফেচবুকত অপূৰ্বদাৰ ভিডিওবিলাক চাইয়ে থাকো তো মানে আহি থাকে বহুত ভাল ভাল ভিডিও দি থাকে মানে আমি যিবিলাক নাজানো সেইবিলাক কামো মানে শিকিব পাৰো অপূৰ্বদাৰ ভিডিওৰ পৰা মানে আপোনালোকে কিছুমান চাওক কিছুমানে আজিকালি সবে মানে নতুনকৈ মানে কন্টেন্ট মনিটাইজ পাইছে সেটআপ কৰিব কিছুমান নাজানে সেইবিলাকো ভিডিও দিয়া আছে আৰু মোৰ মানে কপিৰাইট লাগিছে এইবিলাক মই কেনেকে কি কৰিম মানে মই ভালকে নাজানো সেইকাৰণে আহিছো আপোনালোকেও পাৰিলে আহিব অপূৰ্বদা মানে বহুত হেল্প কৰে মানুহ হেল্প কৰি বহুত ভাল পায় আৰু বহুতকে হেল্প কৰি দি আছে আজি মই দেখা পালো মোৰ চকুৰ আগতে বহুত জনক হেল্প কৰি দিল আৰু লাষ্ট নম্বৰত মইয়ে পৰিলো কিমান টাইম হল মোটামুটি মই 2 ঘণ্টামান হলে 2 ঘণ্টা কি হল মানে মানুহ বহুত আহিছিল বহুত মানুহ আহিছিল আহি তেওঁলোকৰ কামবিলাক সাকসেসফুল কৰি লৈ গল মানে কিছুমানৰ হয় পেয়ড সেটআপ মানে বনাই লৈ গল একাউন্ট এড কৰি গল কিছুমানৰ মানে বহুত ফেজাল থাকে সৰু সুৰা যেনেকুৱা জ্বৰ বেমাৰ হৈ থাকে তো হেনেকুৱাই মানে তুমিও কন্টেন্ট মনিটাইজ তো পাই গলা তুমিও হয় পাই গলো মই আৰু লগতে তোমাৰ কপিৰাইট এটো লাগিছে না কপিৰাইট লাগিছে মানে এটো কপিৰাইটটো এটা কেনেকে ঠিক কৰিম এই বস্তুটো মানে ঠিক কৰিব লাগিব ঠিক আছে স্যার এটো কপিৰাইটটো ওপেন আছে না এই ওপেন বিলাক আপোনাক ক্লোজ কৰিব লাগিব মানে আপোনালোকৰ যিসকলৰ কপিৰাইট লাগিছে কেনেকে ক্লোজ কৰিব লাগে এই বস্তুটো আপোনাক দেখাই দিম ক্লোজ কৰাৰ আগতে কি থাকিব আপোনাৰ কন্টেন্ট মনিটাইজ ভিডিও আপোনাৰ এখন লাইসেন্সখন যদি আপোনাৰ থাকে তেনে আপুনি এটো একসেপ্ট কৰিব পাৰিব কেনে কৰিব এই গানটো আপুনি দি কিনে এটো একসেপ্ট কৰি ৰাখিব পাৰিব এটা মই ভালদৰে বুজাই দিছো স্যার এতিয়া স্যার এই যে এটো একসেপ্ট মানে কি হল এই ভাইটিজন মানে কি হল মই বেক কৰি গৈছো বেক কৰি আপোনাৰ ভালদৰে চাওক একদম স্কিপ নকৰিব ভিডিও স্কিপ নকৰিব মই হোম পেজত গলো এই নামত গলো প্রফেশনাল ড্যাশবোর্ডত গলো ভালকে চাই কোনো স্কিপ নকৰিব এইখন চাক কন্টেন্ট মনিটাইজ সেটআপটো পাই গল না সেটআপটো তুমি যেটো কৰিছা চাক সেটআপৰ ভিতৰত এইখন চাক লাইসেন্স ইউ হ্যাভ বিন ইনভাইটেড টু ইউজ লাইসেন্স মিউজিক উইথ কন্টেন্ট মনিটাইজ মানে তুমি গানৰ লাইসেন্স পাইছা এটো তুমি এটো কপিৰাইটটো তুমি একসেপ্ট কৰিব পাৰিবা মানে ডিলিট কৰিব নালাগে ভিডিওটো মানে ঠিক আছে এটা কেনেকে মানে এটো একসেপ্ট যেটো গানৰ লাইসেন্স যেটো এটা পাইছে এইখন গতে আমি কি কৰিম এতিয়া এই যেটো কপিৰাইট লাগিছিল কপিৰাইটটো ক'ত লাগি আছে এটো যাম ইয়াতে আমি ঠিক আছে এই ওপৰত যাম ডটত যাম গলো এই সাপোর্টত যাম সাপোর্টত গলো সাপোর্টত গৈ কিনে এতিয়া স্যার এই সাপোর্ট ইনবক্স ইয়াত ক্লিক কৰিম ক্লিক কৰি এই যেটো কপিৰাইট মই যেটা দেখাইছিল ইওর এলার্টত ক্লিক করলো এই যে কপিরাইট যেটো আছে ওপেন এই ওপেন থাকিব লাগিব ওপেন যেটো আছে ক্লিক কৰিম যেটো গানৰ লাইসেন্স পাইছে এটো গান আপুনি ৰাখিব পাৰিব মানে আগতে ডিলিট কৰিছিল আগতে নাকি আগতে মানে এনেকুৱা কৰি বহুত বাৰ আহিছে গোটেই ভিডিও মানে মই একবাৰ ডিলিট কৰি দিছো জিয়ানো এতিয়া টেনশন লব নালাগে এতিয়া যে লাইসেন্স তুমি যেটো পাইছা না এটা সিলত যাবা সি ডিটেইলছত যাবা গৈ কিনে ইয়াত এনেকে ওলাব তাৰপিছত ইয়াত কন্টিনিউ কৰিবা কন্টিনিউ কৰি এইটো কন্টিনিউ আৰু ওলাব কন্টিনিউ কৰিবা ঠিক আছে কন্টিনিউ কৰাপে ভালকে চাইছে বুঝি লৈছে না আৰু এইটো ভিডিও মই আপলোড কৰি দিম তাৰপে এই যে ওপৰত একসেপ্ট ৰেভিনিউ শেয়াৰিং এই দুটাতে লেখা আছে ৰেভিনিউ শেয়াৰিং এটো একসেপ্ট কৰা আৰু আপোনালোকে যাৰ লাইসেন্স নাই মানে যাৰ লাইসেন্স আপুনি কি কৰিব আপোনালোকে এইটো কৰিব চাওক লাইসেন্স রিমুভ লাইসেন্স যার নাই তা রিমুভ করবা আর যেহেতু তোমার লাইসেন্স তুমি পাইছা না পর কারণে তুমি কি করবা একসেপ্ট রেভিনিউ শেয়ারিং ইয়াত ক্লিক করে এটা কন্টিনিউ করা এই যে একসেপ্ট করলি তেতে কিছু এই যে ক্লোজ বাস ফিনিশ এটা আর বেমান আপনার নাই মানে এটা ক্লোজ হয়ে গেল সাগতে এটা হয়ে গেল ক্লোজ ঠিক আছে এটা আপনার এটো আর বেমান নাই মানে ক্লোজ হয়ে গেল এই প্রবলেমটো সলভ মানে তেতিয়া ইয়াত মানে কি হৈ গল এই যেটো গান তুমি মানে দিছিলা সেই গানৰ মানে লাইসেন্স যিখন তুমি গান যেটো আছে সেই গান কিছু পার্সেন্টেজ মানে তোৰ সেই গানৰ মালিকে লৈ লো মানে বুজি পালা আৰু তে এতিয়া আৰু কোনো ধৰণৰ প্ৰবলেম নাই যদি আপোনালোকৰ যদি এনেকুৱা প্ৰবলেম হৈছে আপোনালোক সকলে মই যেনেকৈ কৰি দেখালো এনেকৈ আমি কৰিব আৰু যি সকলে নতুন কৈছে মোৰ এই চেনেলটো সকলে চেনেলটো ফলো কৰি নতুন অলকে ৰাখিবা আৰু ভিডিওটো যিমান পাৰি ইমান আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব